এইটো আজিৰ পৰা বহুত দিনৰ আগৰ পৰা ষড়যন্ত্ৰ চলাইছে। আপোনালোকে সকলোৱে জানে যে SIR খন কৰাৰ পিছত বিহাৰৰ নিৰ্বাচনৰ প্ৰভাৱ সম্পৰ্কত বিভিন্ন ৰাজনৈতিক বিশ্লেষকসকলে আলোচনা কৰিছে আৰু আমিও বহুত দিনত অসমৰ্থিত সূত্ৰত গম পাইছিলো যে 31টা এনেকুৱা সমষ্টি আছে য'ত তেওঁলোকে মুছলমান জনসংখ্যা য'ত 27%ৰ পৰা 40%, তাত 10,000 মুছলমান ভোটাৰক কাটিবৰ কাৰণে তেওঁলোকে নিৰ্দেশনা প্ৰেৰণ কৰিছে। মোৰ তালিকাসমূহ আছে, মোৰ কোন জিলাত কোনবোৰ সমষ্টি আছে। এটা সমষ্টি মই ক'ব পাৰোঁ, যেনেকৈ ৰঙা নদী, লখিমপুৰ জিলাৰ ৰঙা নদীটো সেই লক্ষ্য লৈছে। তাত কাৰণ এটা এনেকুৱা ভোট মানে ভৱিষ্যত নিৰ্ণয় কৰিব পৰা ধৰণৰ মুছলমান ভোটাৰ তাত আছে, 30,000 পৰা 40,000। গতিকে তাতো 10,000 কাটিবলৈ, সেইটো মই ভিতৰুৱাকৈ খবৰ পাইছোঁ। সত্যাসত্য নিৰূপণ আপোনালোকে কৰি ল'ব, তেওঁলোকে হয়তো বিজেপিয়ে ডিনাই কৰিব, কিন্তু ভিতৰুৱা খবৰ তালিকাখনো মোৰ লগত আছে। এতিয়া অখিল গগৈ ডাঙৰীয়াও যোৱাকালি কৈছে যে তেওঁলোকৰ কাৰ্যনিৰ্বাহক সভাতে এইবোৰ তেওঁলোকে তালিকা প্ৰস্তুত কৰিছে। কোনবোৰ ঠাইত তেওঁলোকক ভোট দিয়া নাই, কোনবোৰ মানুহে নাই দিয়া, সেই তালিকাখন উলিয়াই তেওঁলোকৰ নাম কাটিবলৈ চেষ্টা কৰিব। দুটা তেওঁলোকে লক্ষ্য ল'ব, এটা নাম কাটিব, মুছলমান মানুহৰ নাম কাটিব, মুছলমান ভোটাৰৰ নাম কাটিব, যিসকলে ভোট দিয়া নাই তেওঁলোকৰ নাম কাটিব, আৰু দ্বিতীয়তে তেওঁলোকে বাহিৰৰ পৰা আনি ইয়াত তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ব্যৱস্থা কৰিব, যেনে বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিম বংগ। আমাৰ ইয়াত যিবোৰ মানুহৰ, আৰু তেওঁলোকে নেপালৰো যিসকল আছে গোৰ্খাসকলৰ মাজতো, মূলতঃ হিন্দীভাষী, বাংলাভাষী, গোৰ্খা, এই তিনিটা তেওঁলোকে লক্ষ্য হিচাপে ল'ব, আৰু তাত তেওঁলোকে বাহিৰৰ পৰা বহিৰাগত ভোটাৰক আনি ৰাজনৈতিক ভৱিষ্যতটো বেলেগৰ হাতত অৰ্পণ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিব, যিটো কথা আগতেও হৈছে। ভোটাৰ তালিকাত বাহিৰৰ মানুহৰ, বিদেশী মানুহৰ নামৰ উপস্থিতিৰ বিৰুদ্ধে যেতিয়া প্ৰথমগৰাকী শ্বহীদ হৈছে, তেতিয়া ধৰা পৰাৰ পিছতে মানুহে ভোটাৰ তালিকাৰ পৰা বিদেশী মানুহৰ নাম কৰ্তন কৰিবলৈ দাবী উত্থাপন কৰিছিল। সেইখন ভোটাৰ তালিকা সলনি কৰিবলৈ কৈছিল। সেই বিষয়টো পুনৰ আহিছে। আগত যেনিবা অবৈধ বিদেশী, বাংলাদেশৰ পৰা অহা বিদেশী, বা 71 চনৰ 25 মাৰ্চৰ পিছত অহা বিদেশী সম্পৰ্কত বা বিদেশী সম্পৰ্কীয় কথা বতৰাবোৰ আহিছিল। এইবাৰ ৰাজ্যৰ বাহিৰৰ যিসকল ভোটাৰ আছে তেওঁলোকক ভাড়াতীয়া ভোটাৰ হিচাপে, ভ্ৰাম্যমান ভোটাৰ হিচাপে আনি তেওঁলোকৰ ওচৰত ৰাজনৈতিক ভৱিষ্যতটো নিয়ন্ত্ৰণৰ ক্ষমতাটো তেওঁলোকৰ হাতত অৰ্পণ কৰিব খুজিছে, আৰু বিজেপিয়ে ৰাজনৈতিক বৈতৰণি পাৰ হ'ব খুজিছে।